নমস্কাৰ, মই দেৱযানী। কথা এটা গম পাই নে? আজিকালি সোণাৰী ফ্ৰুট চালাডৰ ঢেৰ দোকান। কথাটো কিন্তু বেয়া হোৱা নাই আকৌ দেই। সকলো যে ওলাই আহিছে, এইটোৱে কিন্তু বিৰাট ডাঙৰ কথা। এয়া 10 তাৰিখৰ দিনা গাটো অকনমান ভাল পাইছিলোহে, দোকান সামৰিবৰ সময়তে এনেকুৱা ডাঙৰ বৰষুণ এজাক দিলে, তিনিওজনী তিতিলো। মাক ৰিক্সাত পঠাই দিলো। আমি দুজনীয়ে আহি চেনীগুদামত ম'ম' খাইছো। মই ইমান ম'ম' লাভাৰ নহয়, কিন্তু দুইজনীয়ে আমি কাহটোৰ পৰা ৰক্ষা পোৱা নাই মানে। সেইকাৰণে মিনুৱে ক'লে চুপটো খালে কাহটো অকনমান ভাল লাগিব নেকি বুলি। এই দোকানখন যে আমাৰ গাঁৱৰে দাদা এজনৰ। সদায় আহোঁতে খাম বুলি ভাবো, খোৱা নহয়। সেইদিনাখন খালো, আৰু সেইদিনা প্ৰথম বুলি আমাক দাদাই 10 টকা ডিস্কাউণ্টটো দিছে। দেখিছেনে, তিতি বুঢ়ী শেষ। ঘৰত গৈ কি হয় ঠিক নাই আৰু। মায়ে জোৰ জবৰদস্তি গামোচাখন মূৰত লৈ আহিবলৈ দি দিছিলে। মানে হেলমেট কেইটা স্কুটিত থৈ দিয়া আছিলে, পাহৰি থাকিলো। তিতি অৱস্থা নাই, সেইকেইটা পিন্ধিব পৰা হৈ থকা নাইগে আৰু। ইমান নীলাজ বৰষুণ যে আমি দোকানত সোমাওতেও এৰি দিয়া নাই। তথাপিও আমিও কমতি নেকি, আমিও ৰৈ দিয়া নাই। দুইজনীয়ে গোটেই ৰাস্তা কাঁহৰ কম্পিটিশ্যন কৰি আহি আছো। চাহ খাবলৈ মতিচুৰ আনিছিলো, এইটো মোৰ প্ৰিয় হয়। তাৰ পাছত পিছদিনা আকৌ এয়া দোকানলৈ ৰেডি হৈছো। তাৰ পাছত এয়া আজি ঘৰত তেল এটুপিও নাই বুলি ক'ব লাগিব, বইল দাইল খাইছো। তাৰ পাছত আকৌ এয়া সেইদিনা দোকান সামৰি আলু চপ খাবলৈ গৈছিলো দুইজনীয়ে, লগতে ঘুগুনিও খাই আহিলো। কৈছিলো যে মই কিবা এটা কাম কৰিবলৈ গ'লে বেলেগ এটাও কৰি থৈ আহো। এইটো ভিডিঅ' যোৱাকালিৰ আছিলে দেই। দোকানৰ পৰা আহি জেঠাইহঁতৰ ঘৰলৈ গ'লো। দুদিন এদিনৰ মূৰে জেঠাইহঁতৰ ঘৰলৈ নগ'লে মানে তেওঁ মনটো বেয়া কৰি থাকে, গাটো বেয়া হৈ আছে যে তেওঁৰ। আৰু এয়া দাদাই লোকেল চিকেন আনিছিলে, দাদাই বনালে, মই যোগালি কৰি দিলো। খানাত কিন্তু ককাইদেউক নোৱাৰে আকৌ দেই, সতকাই। বাৰু এতিয়ালৈ এয়াই।